ডিমৰ তৰকাৰী খাই কোনে কোনে ভাল পায়? বইল কৰি ডিম তৰকাৰী দি খাই ভাল পায় নে এনেকৈ অকণমান ইউনিককৈ ভাল পায়? কেতিয়াবা অকণমান বেলেগকৈ খাবলৈ মন যায়, নহয়নে? আজি অকণমান ইউনিককৈ পিছে এটা কুকিং টিপছ লৈ আহিছোঁ দেই। এই ৰেচিপিটো একে সময়তে দুটা কাম কৰিব পাৰিব আপোনালোকে। এই ৰেচিপিটো বনাই থাকোঁতে বহুত বেছি সময়ৰো দৰকাৰ নাই। ডিমৰ এটা ইউনিক ৰেচিপি বুলি ক'ব পাৰি। ঠাণ্ডা দিনত ডিম খাবলৈ এনেও বৰ ভাল লাগে। আৰু এয়া মোৰ বনাই একেবাৰে ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাই এভৰিৱান, আজি বনাওঁ আহক ডিমৰ এখন এনেকুৱা কাৰী, মানে ইমান কম সময়তে, এইটো কুকিং টিপছ বুলিয়ে ধৰি লওক আপোনালোকে। একদম কম সময়তে দুটা কাম হ'ব, কাৰীও হৈ যাব, ডিমৰ তৰকাৰীখন খাবলৈও ধুনীয়া হ'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। একদম এটা শ্বৰ্টকাট চমু পদ্ধতি লৈ আহিছোঁ। এয়া তাৰ কাৰণে লৈ লৈছোঁ বিলাহী দুটা, পিঁয়াজ আৰু আলু, আদা। এতিয়া প্ৰথমতে মিক্সি জাৰটোত পিঁয়াজ আৰু বিলাহী, আদা এইখিনি পিচি ল'ম। পিঁয়াজ অকণমান ৰাখি দিম, বাকী গোটেইখিনি পিঁয়াজৰ পেষ্ট কৰি ল'ম। বহুত বেছি মা মছলাৰ দৰকাৰী নাই এনেকৈ বনালে। আৰু লগতে এড কৰি দিছোঁ কেইটামান কাজু, তেতিয়া গ্ৰেভিটো খাবলৈ সোৱাদ হ'ব। আৰু এয়া বিলাহীকেইটা সৰু সৰুকৈ দুটা বিলাহী কাটি দিছোঁ। এইখিনিলৈকেতো ডিমৰ কাৰী এনেকৈ বনাই, ইয়াতে কি নতুন আছে নহয়নে? বা কুকিং টিপছ বুলি কি শ্বৰ্টকাট আছে? ভিডিঅ'টো চাই থাকিলে আপোনালোকে সেই বস্তুটো বুজি পাব আৰু বনাবলৈ মন যাব। আৰু লগতে দি দিলোঁ গৰম মছলা, লং, ইলাচি, ডালচেনি। এতিয়া এইখিনি নিমখ অকণমান দি লৈ এটা ফাইন পেষ্ট কৰি লওঁ। ফটাফট যেতিয়া কেতিয়াবা কিবা এটা বনাবলৈ মন যায় বা কিবা এটা বনাই থাকোঁতে বেলেগ কাম এটাও কৰি থাকিবলৈ মন যায়, এনেকৈ কৰিব পাৰি। আৰু এয়া পেষ্ট হৈ গ'ল। আৰু এতিয়া আলুটো মই কাটি নিদিওঁ ডাঙৰকৈ। বহুতে কি হয়, কাটি লৈ ডাঙৰকৈ আকৌ অকণমান ফ্ৰাই কৰি উলিয়াই লয়। মই ৰুকিয়ে পেলাম আলুটো। মোৰ আগৰ ভিডিঅ'ৰ এটাত মই আপোনালোকক জনাইছিলোঁ নহয়, মোৰ খুব গা ভাল নহয়, সেইকাৰণে ভইচটো ইগন'ৰ কৰিব দেই। আৰু এইখিনি আলুখিনি ৰুকি দিছোঁ এইকাৰণে গ্ৰেভিকণ ডাঠ হ'ব আৰু বনাওঁতেও সহজ হ'ব। আলু আকৌ সিজাই থকাৰ দৰকাৰ নাই, তেতিয়া খাবলৈও ভাল হ'ব। পিছে আলুখিনি ৰুকাৰ পিছত পানীৰ পৰা এনেকৈ অকণমান টুকি ল'ম। আলুৰ যিটো মানে আলুখিনি ৰুকাৰ পিছত যিখিনি আলুৰ পানী ওলায় সেইখিনি পেলাই দিম, মই ব্যৱহাৰ নকৰোঁ। চাওকচোন কেনেকুৱা ক'লা ক'লা পানী ওলাইছে। আৰু আজিকালি আলুটো বহুত কিবা কিবি মানে কীটনাশক দৰৱ দিয়ে নহয়, সেইকাৰণেও এইখিনি পেলাই দিছোঁ। আৰু এতিয়া গেছত এই কেৰাহীখন পাতি লৈ এতিয়া ইয়াতে ৰিফাইণ্ড অইল 2-3 চামুচমান দি দিম। মাষ্টাৰ্ড অইলো দিব পাৰে আপোনালোকে। অকণমান জিৰা ফুটিবলৈ দিলোঁ, দি লৈ অলপ পিঁয়াজ ৰাখি দিছিলোঁ যে সেইখিনি ইয়াতে দি দিছোঁ। দি লৈ অকণমান সময় এনেকৈ ভাজিছোঁ। ভজাৰ পিছতে এয়া দেখিছেই নহয় অকণমান ৰঙচুৱা হ'ল, এই আলুখিনি দি দিম। এইখিনিলৈকো কিন্তু আপোনালোকে ডিম ক'ত বিচাৰি আছে চাগে নহয়নে? ৰ'ব, আহি আছে ডিম। আৰু ডিমৰ কাৰুকাৰ্যও ষ্টাৰ্ট হ'ব এতিয়া। এতিয়া এয়া আলুখিনি অকণমান এনেকৈ লৰাইছোঁ। ফ্লেমটো কিন্তু ল' হ'বই লাগিব দেই, নহ'লে তলৰ পৰা জ্বলি আহিব। নিমখ আৰু হালধি সেয়া অকণমান দি ল'ম। দি লৈ আলুখিনি অকণমান ভাজিম। এই আলুখিনি ভাজি থাকোঁতেই মই এতিয়া ডিমৰ প্ৰিপেৰেশ্যনটো কৰি ল'ম দেই। এইখিনি দেখিছেনে অকণমান তলত লাগা নিচিনা হৈছে, সেইকাৰণে ভালকৈ লৰাই দিছোঁ। দি এতিয়া এইখিনি অকণমান সময় এনেকৈ ভাজ খাবলৈ দি ডিমৰ প্ৰিপেৰেশ্যন কৰোঁ। তাৰ কাৰণে লৈ লৈছোঁ এখন প্লেট। আৰু প্লেটখন যেনেকৈ আমি কেক বনাওঁ ন, তেনেকৈ অকণমান অইলেৰে গ্ৰীজ কৰি ল'ম, মানে সানি ল'ম। তেতিয়া কি হ'ব, লাগি নধৰিব। আৰু ইয়াতে এতিয়া এটা এটাকৈ সেয়া ডিম ভাঙি দি যাম। আৰু মই প্ৰতিটো ভিডিঅ'ত ডিম বনালে কওঁৱেই নহয় আপোনালোকক, এক্সট্ৰাকৈ মই ডিম ভাঙি চাই লওঁ, নহ'লে বেয়াও থাকে, গোটেইখিনিয়ে বস্তু নষ্ট কৰি দিয়ে নহয়নে? এতিয়া এনেকৈ এই প্লেটখনত দি গৈ আছোঁ। মই 4টা ডিম আজিও ইয়াতে ব্যৱহাৰ কৰিম। এইখিনিতে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, যিসকলে মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰি আহিছে। অশেষ ধন্যবাদ আপোনালোকলৈ। আৰু এতিয়া ইয়াতে নিমখ অকণমান দি দিলোঁ, কাটি লোৱা মিহিকৈ পিঁয়াজ দি দিছোঁ। আৰু আপোনালোকে ধনিয়াও ইচ্ছা কৰিলে ইয়াতে
এড কৰি দিব পাৰে আৰু চিলি ফ্লেক অকণমান দি দিছোঁ ইয়াৰ ঠাইত আপোনালোকে জালুকৰ গুড়ি অকণমান এড কৰি দিব পাৰে যি মন যায় আৰু এতিয়া সেই যে পেষ্ট কৰি থৈছিলোঁ বিলাহী পিঁয়াজৰ আৰু আদাৰ সেইটো ইয়াতে দি দিলোঁ আলুখিনিতে দি লৈ আৰু অকণমান পানী এড কৰিব লাগিব অকণমান ভালকৈ লৰাইছোঁ আৰু অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ অপশ্যনেল আপোনালোকে যদি নিবিচাৰে নিদিলেও হ'ব কেঁচা জলকীয়া ব্যৱহাৰ কৰিলেও হ'ব দেই এতিয়া ইয়াৰে যিটো টিপছ খুব শ্বৰ্টকাট বুলি কৈছিলোঁ যে সেইটো ষ্টাৰ্ট হ'ল এইখন চালনী এখন আছে এখন দি দিছোঁ আপোনালোকে ভাপত দিয়া কিবা চালনী থাকিলেও হ'ব তাতে প্লেটখন দি ঢাকি দিয়ক আৰু ফ্লেমটো ল' কৰি ৰাখিব ইফালে গ্ৰেভিখিনিৰ কাৰণে মছলাখিনিও হৈ আছে আৰু ইফালে চাওক ডিমখিনিও সিজি গ'ল একেটা সময়তে দুটা কাম নহ'লে খুব বেছি 5 মিনিট সময় লাগে এই প্ৰচেছটোত বহুত বেছি সময়ো নালাগে আৰু এইখিনি এতিয়া লৰাই চাইছোঁ আচলতে ফ্লেমটো কিন্তু হাই কৰিলে তলৰ পৰা লাগি আহিব সেইটো নজৰ ৰাখিব লাগিব আৰু এই মছলাখিনি একেবাৰে কুক হৈ গ'ল খুব ভালকৈ এতিয়া ইয়াতে নিজৰ জোখত পানী এড কৰি দিছোঁ আৰু অকণমান উতলিবলৈ দিওঁ সেই সময়তে সেই যিখিনি ডিম তাতে বইল মানে ষ্টিম কৰিছিলোঁ সেইখিনি এনেকৈ কেকৰ দৰে কাটি লওঁ কুহুমকেইটা ছেপাৰেট কৰি কৰি এনেকৈ পিচ পিচকৈ 4 পিচ কৰি লৈছোঁ দেই যেনেকৈ সুবিধা হয় আৰু আপোনালোকৰ আৰু এতিয়া এইখিনি গোটেইখিনি সেই গ্ৰেভিত দেখিছে নহয় গ্ৰেভিটো কি ধুনীয়াকৈ উতলি আছে দি দিম আচলতে কি হয় মছলা ভাজ খাওঁতেও মানে পাক হওঁতেও সময় লাগে তেতিয়াহে ডিমৰ তৰকাৰী সোৱাদটো হয় খাবলৈ সেইকাৰণে 5 মিনিট সময় যথেষ্ট হৈ যায় আৰু সেই 5 মিনিটত ডিমো সিজি যায় নহয়নে আৰু এয়া এতিয়া এইখিনি ডিমখিনি ইয়াতে দি দিলোঁ এতিয়া অকণমান গৰম মছলা ইয়াতে মই এড কৰিম আৰু চিমত 3 মিনিটমানৰ কাৰণে ঢাকি দিম ভাল লাগিছেনে বাৰু ৰেচিপিটো চাই আপোনালোকে যদি এনেকৈ নাই বনোৱা আজিলৈকে এবাৰ ট্ৰাই কৰি চাব অকণমান ইউনিক আৰু খাবলৈ প্ৰায় ডিমৰ তৰকাৰী একেই হয় পিছে এইটো এটা শ্বৰ্টকাট কুকিং টিপছ যদি ভাল লাগে কমেণ্ট লাইক কৰিবলৈ নাপাহৰিব দেই এটা কমেণ্ট কৰি মোক জনাবচোন আপোনালোকে কেনেকুৱা পালে আৰু যদি ভাল লাগে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাৰু আজিলৈ আহোঁ আন এটা প্ৰিয় ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বহুত ধন্যবাদ